Social Science for CTET. CTETৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পেপাৰ এখন 60 মাৰ্কছৰ প্ৰশ্ন থাকে আৰু এইখনেই ডিসাইড কৰে আৰ্টছৰ কেণ্ডিডেট সকলৰ কাৰণে যে তেওঁলোক CTET ভালকৈ পাছ কৰি যাব নে ৰৈ যাব। এই সোশ্যাল সায়েন্স কেনে ধৰণে প্ৰস্তুতি চলাই ভালদৰে CTET উত্তীৰ্ণ হ'ব পাৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। লগতে যদি পেডাগজি সোশ্যাল সায়েন্সৰ সমানে ইম্পৰ্টেন্ট পেডাগজিৰ কাৰণে আপোনালোকে ক্লাसेस জয়েন কৰিব বিচাৰে তেতিয়াহলে লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰিব, প্ৰতিষ্ঠা বেটছ পাব, কুপন কোড ইউজ কৰিব, লাৰ্নিং কিউব কম সময়ৰ কাৰণে কুপন কোড এভেইলেবল থাকিব, আপোনালোকে ডিসকাউন্ট লাভ কৰিবলৈ পাব। লগতে এই নাম্বাৰটোত হোৱাটসএপ কৰিব কিবা ডাউট থাকিলে। আমি আৰম্ভ কৰো সোশ্যাল সায়েন্স কেনেদৰে পঢ়িব লাগে, কেনে ধৰণে এই বিষয়টোৰ প্ৰিপাৰেচন প্ৰস্তুতি আৰম্ভ কৰিব লাগে। এই বিষয়টো ইমানে গুৰুত্বপূৰ্ণ যে যোৱা বছৰ ডিসেম্বৰ 2024 ইয়াৰ আগত যেতিয়া CTET অনুষ্ঠিত হৈছিল ডিসেম্বৰ 2024 যদি আমি ডাটা চাওঁ পেপাৰ 2 11,36,000 প্ৰায় 11 লাখ কেণ্ডিডেটে পৰীক্ষাত বহিছিল আৰু উত্তীৰ্ণ কিমান হৈছিল কোৱালিফাইড হৈছিল 1,40,000 মানে অলমোস্ট নিয়াৰলি 90% ষ্টুডেন্ট উত্তীৰ্ণ হ'ব পৰা নাছিল। পেপাৰ 2 90% ষ্টুডেন্ট উত্তীৰ্ণ হ'ব পৰা নাছিল, অনলি 10% হে উত্তীৰ্ণ হৈছে। পেপাৰ 1 ঠিকে আছে, অলমোস্ট 20% উত্তীৰ্ণ হৈ গৈছে। ইয়াৰ ৰিজন কি হ'ব পাৰে যে CTETৰ পেপাৰ 2খন বহুত টান আহে নেকি? তাৰ ৰিজন সেইটো নহয়, তাৰ ৰিজন হৈছে যে NCERT কিতাপবোৰ পঢ়ি নোযোৱাটো। তো CTET সোশ্যাল সায়েন্স প্ৰিপাৰেচনৰ এটা মূল অংগ হৈছে NCERT কিতাপ পঢ়ি যাব লাগে। আমি NCERT প্ৰিপাৰেচনখিনি আমাৰ ভালদৰে হৈ থাকিব লাগে। ঠিক আছে, সেইখিনি কথা আমি জানো, কিন্তু এই NCERT প্ৰিপাৰেচন আমি কৰিম কেনেকে? টান নেকি NCERT কিতাপবোৰ? NCERT কিতাপবোৰ টান নহয়। এটাটো হৈছে যে ইংৰাজী মাধ্যমত থাকে, কিন্তু তাত যিসমূহ ইংৰাজীত লিখা থাকে খুবেই সিম্পল ধৰণে থাকে, সহজ সৰলকে থাকে। লগতে চেপ্টাৰৰ সংখ্যা অলপ বেছি হয়। তাৰ অৰ্থ এইটো নহয় যে চেপ্টাৰবোৰ দীঘল হয়। এদিনত এটা চেপ্টাৰ 3 ঘণ্টামান দিলে ধুনীয়াকে লাহে লাহে পঢ়িলেও যদি আমি 3 ঘণ্টামান এটা চেপ্টাৰত দিওঁ প্ৰত্যেক এদিনত এটাকে আমি চেপ্টাৰ শেষ কৰি যাব পাৰো আৰু সময়ত আমি গোটেই সিলেবাসটো শেষ কৰিব পাৰো। সোশ্যাল সায়েন্স পেপাৰটোত আমি জানো ক্লাছ 6, 7 আৰু 8 এই তিনিটা ক্লাছৰ কিতাপ পঢ়িলে হৈ যায়। কিতাপৰ বিষয়ে আমি আলোচনা কৰিম। বুকস এই সোশ্যাল সায়েন্স প্ৰিপাৰেচনৰ কাৰণে আমি কি কিতাপ ফলো কৰা উচিত, আমাৰ লগত কি কিতাপ ৰখা উচিত। কিতাপ দুখন লাগিব আমাক, দুখন বলতে NCERT কিতাপখিনিৰ সেট। ক্লাছ 6, 7, 8ৰ যি সোশ্যাল সায়েন্সৰ NCERT থাকিব তিনটাকে পাৰ্টত থাকিব, হিষ্ট্ৰী, জিওগ্ৰাফি আৰু পলিটি এণ্ড চিভিক্স বুলি কয়, CBSE কিতাপ যিহেতু এইসমূহ। ক্লাছ 6ৰ 3খন, 7ৰ 3খন আৰু 8ৰ 3খন NCERT কিতাপখিনি আমাক লাগিব। বেছি প্ৰাইচ নহয়, খুব কম প্ৰাইচৰ হয়, 60 rupees, 70 rupees, 60-70 টকাত এই কিতাপসমূহ আমি পাওঁ। একেদিনাই আমি 6, 7, 8ৰ কিতাপ কিনি অনা উচিত নহয়। প্ৰথম দিনা আমি ক্লাছ 6ৰ কিতাপ এখনহে কিনি আনিব লাগে আৰু প্ৰিফাৰেবলি আমি ক্লাছ 6ৰ কেৱল মাত্ৰ হিষ্ট্ৰী কিতাপখন কিনি আনিব লাগে প্ৰথম দিনা। ঠিক আছে, বা নেটৰ পৰা ডাউনলোড কৰিলেও চলি যায় ধুনীয়াকে। গোটেই NCERT কিতাপসমূহ ইন্টাৰনেটত অলৰেডি এভেইলেবল আছে। হিষ্ট্ৰী কিতাপখন এইখন আৱাৰ পাষ্ট 1 এনেকে লিখা থাকিব। অকল এইখন কিতাপৰ পৰা আমি আৰম্ভ কৰিলে আমাৰ প্ৰস্তুতি হ'ব। আৰম্ভৰ কথা কৈছো, একেলগে সব কিতাপ আনিলো ভয় খাই গলো বা ইমান পঢ়িব আছে তেনেকে আচলতে প্ৰসেসটো পিছুৱাইহে আহে। লগত আমি এখন ল'ব পাৰো ৰেফাৰেন্স কিতাপ আমাৰ সহায় হোৱাকৈ, সেয়া হৈছে আৰিহান্তৰ সাকসেস মাষ্টাৰ। ইজ দিস দ্য বেষ্ট বুক? ইয়াৰ কন্টেন্ট বেষ্ট নেকি? ইয়াৰ কন্টেন্টটো বেষ্ট নহয়, ইট ইজ নট দ্য বেষ্ট বুক। কিন্তু এইখনকে মই কিয় ৰেকমেণ্ড কৰিছো, কাৰণ এইখনত বস্তুবোৰ চেপ্টাৰ ৱাইজ আছে, লগতে চেপ্টাৰ ৱাইজ কুৱেশ্যনছ আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু লগত প্ৰেক্টিছ কুৱেশ্যন চেপ্টাৰ ৱাইজ আছে। সো যেতিয়া আমি ক্লাছ 6ৰ NCERT কিতাপখন পঢ়ি যাম, ধৰি ললো যে আমি চেপ্টাৰ 1টো পঢ়িলো, চেপ্টাৰ 1টো পঢ়ি উঠি যে আমি শিকিলো নে নাই, কিমান বুজি পালো, কি কৰিম আমি এই কিতাপখন ল'ম, এই কিতাপখনৰ পৰা তাত যি চেপ্টাৰটোৰ পিছফালে প্ৰেক্টিছ কুৱেশ্যনছ আছে, চেপ্টাৰটোৰ পিছফালে যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছে চেপ্টাৰ ৱাইজ, সেইখিনি আমি লগে লগে সলভ কৰি যাম। তেনেকে আমি আগবাঢ়িম। অকনমান মই কিতাপলৈকে যাওঁ, কিতাপখনৰ আমি চাই লওঁ অলপ কেনেকুৱা কি হয়, তেতিয়া আমাৰ আন্ডাৰষ্টেণ্ডিং আৰু বেছি ক্লিয়াৰ হ'ব।
সো এইখন আমি স্ক্ৰীনত দেখিবলৈ পাইছো আৱাৰ পাষ্ট 1 ক্লাছ 6ৰ হিষ্ট্ৰী কিতাপখন এই কিতাপখন যদি আমি চাওঁ মূল্য ইয়াতে আমি কিমান দেখিছো অনলি 55 रुपीस অনলি 55 रुपीस দেখিছো হয়তো এতিয়া অকনমান বাঢ়ি কেনে 60 70 হ'ব পাৰে এখন কিন্তু আগৰখন একদম ৰিসেন্টখন নহয় 2-3 বছৰ আগত যি চলি আছিল সেই কিতাপখন নেটত পাই যাব পাৰিলে সেইখন কিতাপ কিনিব আৰু কিতাপখন কিনোতে অকনমান চাই ল'ব যে সিটেটৰ এইখন সিটেটৰ অফিচিয়েল সিলেবাস ইয়াৰ যি সমূহ চেপ্টাৰ সমূহ আছে সেই চেপ্টাৰ সমূহৰ লগত আমাৰ মিল আছে নে নাই যেনেকে when where how earliest societies first farmers and herders সিটেটৰ সিলেবাসৰ এই ধৰণৰ চেপ্টাৰ আছে আৰু ইয়াতে যদি আমি ক্লাছ 6ৰ এনসিইআৰটি খন আমি চাওঁ ইয়াতেও আমি ঠিক একেই ধৰণৰ চেপ্টাৰ what where how earliest people from gathering to growing foods earliest cities দেখিছো kingdoms হ'ব political অশোকা আহি গৈছে নহয় political কথা আহি গৈছে new empires and kingdoms ঠিক আছে political কথাবিলাক আহি গৈছে হ'ব ইয়াৰ লগত সিলেবাসৰ লগত মিল আছে বস্তুটো সো আগৰ এনসিইআৰটি খন ল'ব একদম ওল্ড খন নহয় যিখন 3 বছৰ মান আগত চলি আছিল 3 বছৰ মান আগলৈ যিখন চলি আছে ক্লাছ 6ৰ খন কেৱল চাগে চেঞ্জ হৈছে বাকিবোৰ চেঞ্জ হোৱা নাই বাকি 7 8ৰ একে আছে আগৰ আৰু এতিয়াৰ একে আছে হল ঠিক আছে সো আমি চেপ্টাৰ এটালৈকে যাওঁ যে পঢ়িব কেনেকৈ লাগে কিতাপখন আমি ললো কিতাপখন লৈ ফেলে এয়া আমাৰ চেপ্টাৰ 1 what where and when আমি উপৰে উপৰে চাই যাম এইবিলাক কিবা কাহিনী দিছে আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় এইবিলাক কিবা কাহিনী দিছে ইম্পৰ্টেন্ট নহয় অলপ অলপ উপৰে উপৰে পঢ়ি যাম যেতিয়া যেতিয়া ইম্পৰ্টেন্ট পইণ্টছ আমি দেখিবলৈ পাম যে নৰ্মদা নদীখন কোনখন ষ্টেটত আছে আমি নোট কৰি থলো নৰ্মদা নদীৰ পাৰত কি হৈছিল some of the earliest people who lived here were skilled gatherers so নৰ্মদা নদীৰ পাৰত বাস কৰা মানুহবোৰ কি আছিল skilled gatherers আছিল ঠিক আছে তেওঁলোকে কি কৰিছিল অলপ অলপ আমি চাই গলো নেক্সট আমি ইম্পৰ্টেন্ট পইণ্ট পাইছো সুলেমান কিৰ্তাৰ হিলছ নৰ্থ ৱেষ্ট বৰ্তমান ক'ত আছে এখন মেপ দিছে মেপখনত আমি চালো সুলেমান কিৰ্তাৰ হিলছ বৰ্তমান প্ৰেজেন্ট ডে পাকিস্তানত আছে ঠিক আছে তো ইয়াত কি হৈছিল ইয়াত আৰম্ভণিতে মানুহ হুইট এণ্ড বাৰ্লি গ্ৰো কৰিবলৈ ষ্টাৰ্ট কৰিছিল আজিৰ পৰা প্ৰায় 8000 বছৰ আগতে ঠিক আছে গাৰো হিলছ ক'ত আছে বিন্ধ্যাচ ক'ত আছে কি হৈছিল বিন্ধ্যাজত গাৰো হিলছত কি হৈছিল এগ্ৰিকালচাৰ ডেভেলপ হৈছিল বিন্ধ্যাজত কি হৈছিল ৰাইচ ওয়াজ ফাৰ্স্ট গ্ৰোন ইন দ্য নৰ্থ অফ দ্য বিন্ধ্যাৰ নৰ্থ সাইডত প্ৰথমতে ৰাইচ গ্ৰো কৰা হৈছিল এই ধৰণে আমি পঢ়ি যাম ইম্পৰ্টেন্ট পইণ্টছ বিলাক আমি আন্ডাৰলাইন কৰি যাম আৰু শেষত আন্ডাৰলাইন কৰি যোৱা পইণ্টছ বিলাক আমাৰ নিজৰ বহিত লিখি থম পিছত যাতে আমি ৰিভাইজ কৰিব পাৰো মেনুস্ক্ৰিপ্টছৰ কথা কৈছে মেনুস্ক্ৰিপ্টছ হয় কি হাতে লিখা যিবোৰ সাঁচি পাতৰ দৰে পুথি আছে সেইবোৰ মেনুস্ক্ৰিপ্টছ ঠিক আছে মেনুস্ক্ৰিপ্টছ কেনেকৈ প্ৰিপেয়াৰ কৰা হয় বাৰ্ক অফ এ ট্ৰী নন এজ বাৰ্চ ঠিক আছে গছৰ বাকলিৰ পৰা প্ৰিপেয়াৰ কৰা হয় এই ধৰণে আমি পঢ়ি যাম শিলালিপিৰ কথা আছে দেখিছো ইনস্ক্ৰিপশনছ পঢ়ি যাম আন্ডাৰলাইন কৰি যাম সেইবোৰ আমি নোট কৰিম লগতে হয়তো আমি যদি অকনমান নতুন আমাৰ কি হ'ব পাৰে আমাৰ অসুবিধা হ'ব পাৰে বুজি উঠাত যে কোনবোৰ বস্তুনো ইম্পৰ্টেন্ট কেনেকৈ আমি জানিম তো তাৰ কাৰণে আমি ইউটিউব চেনেল চাব পাৰো বিভিন্ন ইউটিউব চেনেল আছে তাৰে ভিতৰত PW Only IS এই চেনেলটো মই কিছুদিন চাইছিলো ভাল লাগিছিল এওঁলোকৰ ভিডিঅ'বিলাক এটা চেপ্টাৰ এটা ভিডিঅ' শেষ কৰি দিয়ে 1 ঘণ্টাৰ ভিডিঅ' হ'ব পাৰে 1.5 ঘণ্টাৰ ভিডিঅ' হ'ব পাৰে বাট এটা চেপ্টাৰ এটা ভিডিঅ' চালো পাৰিলে আমি এবাৰ এনসিইআৰটি কিতাপখন নিজে এবাৰ পঢ়িম নিজে পঢ়ি আমাৰ ইম্পৰ্টেন্ট যেন লগা পইণ্টছবোৰ আমি আন্ডাৰলাইন কৰিম আৰু শেষত আমি এই আৰিহান্তৰ কিতাপখনৰ পৰা কোৱেশ্চনছ প্ৰেক্টিছ কৰিম এই ধৰণে যদি আমি চেপ্টাৰ ওয়াইজ আগবাঢ়ো আমাৰ ধুনীয়াকৈ ক্লিয়াৰ হ'ব ক্লাছ 6ৰ পৰা পুনৰবাৰ কৈছো ক্লাছ 6ৰ হিষ্টৰীৰ পৰা আমি আগবাঢ়িব লাগে ক্লাছ 6ৰ হিষ্টৰী বুকখনৰ পৰা আৰম্ভ কৰিলে হ'ল গোটেইখিনি একেলগে খাব গৈ কিনে লাভ নাই লগতে চেপ্টাৰ আমাৰ বহুত হ'ব ঠিক আছে 6ৰ থাকিব 7ৰ থাকিব 8ৰ থাকিব তেনেধৰণে আমাৰ বহুত চেপ্টাৰ হ'ব সো বেছি কথা আমি চিন্তা কৰিব নালাগে আমি আমাৰ এদিনৰ টাৰ্গেটটো ভাবিব লাগে 6ৰ আমি হিষ্ট্ৰী কিতাপখন ললো তাত আমাৰ 7-8টা চেপ্টাৰ থাকিব আমি এটা এটাকৈ 8 দিন বা 10 দিন বা 15 দিনত অন্ততঃ সেইখিনি যাতে আমি ডেইলি এটা এটাকৈ চেপ্টাৰ কৰি ফেলে ডেইলি এটা এটা বলতে মাজে মাজে মিছ যাব সপ্তাহত যদি আমি 5টা চেপ্টাৰ কৰিব পাৰো তেনেকৈ 2 সপ্তাহত যদি শেষ কৰিব পাৰো তেনেকৈ আগবাঢ়িব লাগে পিছৰ কথা বহুত বেছি গোটেই কেনেকৈ শেষ কৰি দিম পৰীক্ষাৰ আগত সেইবোৰ বহুত বেছি এদিনতে ভাবিলে আমি আচলতে প্ৰচেছটোৰ পৰা পিছুৱাই আহিম পাইছো বুজি
সো এই ধৰণে আগবাঢ়িম, এনচিইআৰটি বুক পঢ়িম, আৰিহান্তৰ পৰা প্ৰেক্টিচ কুৱেশ্যন সলভ কৰিম। আৰু ফাইনেলি আৰম্ভ কেনেকৈ কৰিম, আমাৰ মূল প্ৰশ্নটো ভিডিঅ'টোৰ সেইটোৱে আছিল যে আমি এই প্ৰিপাৰেশ্যনটো আৰম্ভ কেনেকৈ কৰিম, কাৰণ ছ'চিয়েল চায়েন্স বুলি ক'লে, এনচিইআৰটি বুলি ক'লে এটা ফাষ্ট। সো আৰম্ভণিতে আমি কি কৰিব লাগে, আৰম্ভণিতে আমি চিম্পলি আৰম্ভহে কৰিব লাগে, বহুত মাথা মাৰিব নালাগে, যেনেকৈ মই কৈ আহিছোঁ। লেটছ বিগিন এট দ্য বিগিনিং, আৰম্ভণিতে আমি আৰম্ভ কৰোঁ আহা। 6ৰ এনচিইআৰটিখন গোটাই ল'ম, হিষ্ট্ৰীখন এখন মাত্ৰ কিতাপ, সেইখন আমি পঢ়ি যাম। পঢ়ি যোৱাৰ লগে লগে আমি চেপ্টাৰ এটা পঢ়িলোঁ, নিজে বুজি যদি পাইছোঁ অল গুড, যদি বুজি পোৱা নাই সেই চেপ্টাৰটোৰ নামটো আমি ইউটিউবত চাৰ্চ কৰি দিছোঁ, নিজৰ পচন্দ অনুসৰি সেই চেপ্টাৰটোৰ ওপৰত এটা ইউটিউব ভিডিঅ' আমি চাই দিছোঁ। মই যে কৈছোঁ এওঁৰেই চাব লাগিব বুলি কথা নাই, ইয়াৰ বহুতেই এনচিইআৰটি ভিডিঅ' কৰাই থৈ দিছে অলৰেডি, হিন্দী চেনেলসমূহৰ কথা কৈছোঁ, বহুতে কৰাই থৈ দিছে। চ' তাৰে আমি যোনটো ভাল লাগে, যোনে ট্ৰিক দি আছে আমাক, যোনে ইফেক্টিভলি, যাৰ বস্তুটো ভাল লাগে ৱেটো, সেই ভিডিঅ' এটা আমি চাই বুজি ল'লোঁ। ফাইনেলি নোটছ কিন্তু নিজৰ থাকিব লাগিব, নিজৰ নোটছ নাথাকিলে কাম নাই। সেই নোটছখিনি আমি যাতে পৰীক্ষাৰ আগত প্ৰিপাৰেশ্যন কৰিব পাৰোঁ, বেলেগ পৰীক্ষা দিব যাওঁতেও এনচিইআৰটিৰ সেইখিনি নোটছ যাতে আমি ৰিভাইজ কৰি যাব পাৰোঁ, আমাৰ নিজৰ নোটছ থাকিবই লাগিব। ঠিক তেনেধৰণে আপোনালোকে আৰম্ভ কৰক, 6ৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰক। মই ৰিপিট কৰিছোঁ, একেলগে চব কিনিব গৈ লাভ নাই, এইখনো যে প্ৰথম দিনাই কিনি লৈহে আৰম্ভ কৰিব তেনেকুৱা কথা নাই। 6ৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিলে হ'ল, লাহেকে এইখন কিনিব, তেতিয়া প্ৰেক্টিচ কুৱেশ্যন সলভ কৰিব পাৰিব। ঠিক আছে, বাকী লাৰ্ণিং কিউবৰ এপত মই 6ৰ হিষ্ট্ৰী কিতাপখন আপলোড কৰি থৈ দিছোঁ, ফ্ৰী মেটেৰিয়েল ছেকশ্যনত যাব আপোনালোকে এপ ডাউনলোড কৰি, ফ্ৰী মেটেৰিয়েলছত গ'লে 6ৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী আই থিংক আপলোড কৰি দিছোঁ, মই বাকী কেইখনো 7-8ও আপলোড কৰি দিম, কিন্তু যিহেতু 6ৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিব লাগে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাইও পঢ়িব পাৰিব। বাকী পেডাগজিৰ কাৰণে বেটচ জইন কৰিব পাৰে, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, লাৰ্ণিং কিউব কুপন কোড ইউজ কৰিব, ডিছকাউণ্ট পাব। ঠিক আছে, চ' থেংক ইউ ছ' মাছ। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল, কিবা যদি সুধিবলগীয়া আছে সুধিব, বাট পুনৰবাৰ মনত পেলাই দিছোঁ, লেটছ বিগিন এট দ্য বিগিনিং, জাষ্ট আৰম্ভ কৰক, বেছি মাথা মাৰি লাভ নাই, প্ৰথমটো চেপ্টাৰৰ পৰা জাষ্ট আৰম্ভ কৰক, প্ৰথম চেপ্টাৰটো শেষ হ'লে আমি ছেকেণ্ডত যাম। আৰু কোনোবাই যদি আজিৰ পৰা আৰম্ভ কৰি গোটেই কিতাপখন পঢ়িছে, যিদিনাখন আপোনালোকৰ 6ৰ এনচিইআৰটিখিনি পঢ়ি হ'ব, আজিৰ পৰা 20 দিন পিছত, 15 দিন পিছত, 7 দিন পিছত, যাৰ যি কেপাচিটি আছে, সেইদিনা আহি পাৰিলে ইয়াতে এটা কমেণ্ট দি থৈ যাব যে 6ৰ এনচিইআৰটিখিনি শেষ কৰি দিলোঁ, 6ৰ হিষ্ট্ৰীখিনি শেষ কৰি দিলোঁ, নেক্সট মই অমুক পাৰ্টটো পঢ়িবলৈ আগবাঢ়িছোঁ। চাব, নিজে এনকাৰেজ ফিল কৰিব। আৰু এই ভিডিঅ'টো যদি কোনোবাই কমপ্লিট চাইছে, তেওঁলোকে নিজে প্ৰতিজ্ঞাবদ্ধ হওক যে মই এইখিনি নেক্সট ইমান দিনত শেষ কৰিম। আপোনালোকে তেনেকৈ কমেণ্টত লিখি থৈ যাওক, সেইটো এটা কমিটমেণ্ট যে 6ৰ এনচিইআৰটি হিষ্ট্ৰী পাৰ্টটো মই আজি ইমান তাৰিখ, নেক্সট ইমান তাৰিখৰ ভিতৰত মই শেষ কৰিম, দেটছ এ কমিটমেণ্ট। ঠিক আছে, থেংক ইউ ছ' মাছ, পুনৰ লগ পাম, কিবা ডাউট থাকিলে সুধিব আপোনালোকে।